My dear students, NSS Academy YouTube channel আন এটা নতুন ভিডিওলৈ সকলোকে আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিওটোৰ যোগেদি HSLC 100% কমন কুৱেশ্যনৰ এটো মোৰ নেক্সট এটা সিৰিজ। ইয়াৰ আগতো এটা সিৰিজ মই আপলোড কৰিছো ইউটিউবত। সেই ভিডিওটো যদি চোৱা নাই মোৰ এই ভিডিও ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব। সেই ভিডিওটো এবাৰ চাই লবা। আগৰ ভিডিওটোত মই কি কৰিছিলো পোয়েট্ৰি সেকশনৰ যি দুটা পৰা 2 মাৰ্কৰ ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব। এটা হল A tiger in the zoo আৰু এটা হল A tale of Castor the dragon তাৰ পৰা দুটা 2 মাৰ্কৰ কুৱেশ্যন আহিব। তাৰ পৰা মই 100% কমন কুৱেশ্যন খিনি দিছো। আজিৰ ভিডিওটোত মই টি ফ্ৰম আসাম ইয়াৰ পৰা মই 100% এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা কুৱেশ্যন কেইটা মই দিম। মই বেছি কুৱেশ্যন দিম, মই জাস্ট 4টা কুৱেশ্যন টি ফ্ৰম আসামৰ পৰা দিম। এই 4টা কুৱেশ্যনৰ পৰা তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত এটা কুৱেশ্যন 100% কমন পৰিব। তো ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা। এতিয়া মূল ভিডিওটো আৰম্ভ কৰিছো। এতিয়া তোমালোকে ইয়াতে দেখিবলৈ পাইছে এটা 3টা কুৱেশ্যন আছে কিন্তু এনসাৰ এটাই আছে। তো কুৱেশ্যন 3 হল গিভ এ ডেসক্ৰিপশন অফ ঢিকিয়াবাৰী টি গাৰ্ডেন as seen by Pranjal and Rajbir when they were driving through it। তো ঢিকিয়াবাৰী টি গাৰ্ডেনৰ মাজেদি তেওঁলোকে যেতিয়া যাত্ৰা কৰিছিল সেই ৰাজবীৰ আৰু প্ৰাঞ্জলে যে ঢিকিয়াবাৰী টি গাৰ্ডেনৰ বিষয়ে কি দেখিছিল তাৰ ডেসক্ৰিপশন বা বৰ্ণনা দিব লাগে। এটো 2016 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। তাৰ পিছত এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে। এটো 2019 চনত এনেকুৱাকৈ আহিছিল একেই কুৱেশ্যন। গিভ এ ব্ৰিফ ডেসক্ৰিপশন অফ ঢিকিয়াবাৰী টি গাৰ্ডেন 2019 চনত এই কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাত আহিছিল। তাৰ পিছত এই কুৱেশ্যনটো এনেকুৱাকৈ 2022 চনতো আহিছিল যে গিভ এ ডেসক্ৰিপশন অফ ঢিকিয়াবাৰী টি ষ্টেট as seen by Rajbir। তো ঢিকিয়াবাৰী টি ষ্টেটৰ বিষয়ে বৰ্ণনা দিব লাগে। তো ইয়াৰ এনসাৰটো ইয়াতে ধুনীয়াকৈ মই লিখিছো আৰু এটো মোস্ট এপ্ৰোপ্ৰিয়েট ভাবে মই নিজে হাতে লিখিছো। এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা কাৰণ কুৱেশ্যনৰ এনসাৰ যদি তোমালোকৰ লগত ডিসকাস কৰিবলৈ যায় ভিডিওটো বহুত বেছি দীঘলীয়া হ'ব। তাৰ পিছত নেক্সট কুৱেশ্যন আছে। নেক্সট কুৱেশ্যনটো হল হোৱাট ওয়াজ দ্য চাইনিজ লিজেন্ডস এবাউট টি। তো চাহ সম্পৰ্কে চাইনিজ লিজেন্ডস বা কাহিনীটো বা উপাখ্যানটো কি আছিল ঠিক আছে। তাৰপিছত কুৱেশ্যনটো এনেকুৱা আহিব পাৰে। এই কুৱেশ্যনটো 2019 চনত এনেকুৱাকৈ আহিছিল। হোৱাট ইজ দ্য চাইনিজ লিজেন্ড ৰিগাৰ্ডিং দ্য ডিসকভাৰী অফ টি। তো চাহ আৱিষ্কাৰ সম্পৰ্কে চাইনিজ লিজেন্ডটো কি আছিল। সো ইয়াৰ এনসাৰটো ইয়াতে মই ধুনীয়াকৈ লিখি ৰাখিছোঁ। তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ নহলে তোমালোকে ইয়াৰ পৰা চাইছে নোটবুকত লিখি তোমালোকে পৰীক্ষাৰ আগৰ এইকেইদিন যদি প্ৰেক্টিছ কৰা এইবিলাকৰ পৰা 100% কুৱেশ্যন আহিব। Question number 3, describe in brief the Indian legend about tea। যে ভাৰতীয় উপাখ্যানটো চাহ সম্পৰ্কে ভাৰতীয় উপাখ্যানটোৰ বৰ্ণনা কৰিব লাগে। বা কুৱেশ্যনটো এনেকুৱাকৈ 2016 আৰু 2019 চনত মেট্ৰিক পৰীক্ষাত আহিছিল যে হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট দ্য ডিসকভাৰী অফ টি। চাহৰ আৱিষ্কাৰ সম্বন্ধে ভাৰতীয় উপাখ্যানটো বা লিজেণ্ডটো কি আছিলে। তো কুৱেশ্যন এনসাৰটো মই লিখি ৰাখিছা, তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন। Question number 4, what magnificent view did Rajbir see outside while going in the train। তো এই কুৱেশ্যনটো আকৌ এনেকুৱাকৈ আহিব পাৰে যে give a description of the magnificent view of tea garden seen by Rajbir from the railway train। এইটো HSLC 2017 আৰু 2020 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। সো এই কুৱেশ্যন এনসাৰটো মই লিখি ৰাখিছোঁ। যদিও এনসাৰটো অলপ দীঘলীয়া হ'লেও মই সহজ ভাষাত লিখি ৰাখিছোঁ। তোমালোকে যদি এই 4টা কুৱেশ্যন তোমালোকে পঢ়িব পাৰা এই 15 তাৰিখৰ আগলৈকে এই 4টাৰ পৰা এটা কুৱেশ্যন নিশ্চিতভাৱে কমন পৰিব। আৰু মোৰ HSLC 100% কমন কুৱেশ্যনৰ নেক্সট সিৰিজটো অতি সোনকালে আহি আছে। তোমালোকে সেইটো চাবলৈ নাপাহৰিবা। যদি তোমালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি থবা এনেকুৱা ধৰণৰ আৰু ভিডিও পাবলৈ। থ্যাংক ইউ।